গাইছ ঈদ বুলি যিহেতুকে একো কাপোৰ লোৱাই নাই, ভাবিলোঁ কি আজি অলপমান কিবা কানি লওঁ। আৰু গাইছ বহুত দিনৰ মূৰত আজি খানা খালোঁ গোটেইকেইটা লগ লাগি কেনে। হে গাইছ, হেল্ল' এণ্ড ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আৰু এতিয়া মানে গাইছ ঈদক লেগি আছে মাত্ৰ 2 দিন মাজত। আৰু মই এতিয়া লেগি ঈদৰ আকৌ কাপোৰে লোৱা নাই, সেইকাৰণে এতিয়া নলবাৰীত যাওঁ এবাৰ। মানে মেইনলি চাৰ্ট এটা আনিব লাগে, আৰু যদি কিবা ভাল লংপেণ্ট চংপেণ্ট পাওঁ লৈ আহিম, আৰু যি পাওঁ আৰু তাকে লৈ আহিম। চাৰ্ট লংপেণ্ট আছে হ'লেও ঈদ বুলি ল'ব লাগিল, সেইকাৰণে এতিয়া নলবাৰীত যাওঁ। আৰু গাইছ এতিয়া ধুনীয়াকৈ ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু ঘৰৰ পৰা ওলাই আহি কিনে প্ৰথমতে টেম্পুত বহিলোঁ, আৰু এতিয়া চিধা আহি পালোঁ নলবাৰী। আৰু নলবাৰীত আহি কিনে প্ৰথমতে মই সোমাইছোঁ ভি-মাৰ্টত। আৰু গাইছ ভাবছিলোঁ কি ঈদ বুলি নতুন কালেকশ্যন আনিছে, কিন্তু নাই, আকৌ দুনিয়াৰ কিবা গোৱা বিটছত যোৱা চাৰ্ট মাখানহে আছে, মানে ফুটকা ফুটকি বেলেগ বস্তু একো নাইয়েচোন ভাল ভাল কালেকশ্যন। আৰু গাইছ সেইকাৰণে ভি-মাৰ্টৰ পৰা ওলাই আহি কিনে চিধা আহি গ'লোঁ বাজাৰত। আৰু এতিয়া বাজাৰত আহি কিনে 3-4খন দোকান ঘূৰিলোঁ, কিন্তু ভাল চাৰ্ট পচন্দৰ পোৱাই নাই। কিন্তু লাষ্ট টাইমত যাই কিনে এখন দোকানত পালোঁ এটা পিংক কালাৰৰ, মানে এবাৰ অলপমান পিংকি চাৰ্ট পিন্ধি চাওঁ কেনেকুৱা লাগে, মানে মই পিংক পিন্ধাই নাই একবাৰো। ভাবিলোঁ কি এটা লংপেণ্টো লৈ যাওঁ, সেইকাৰণে আমাৰ আশিক ভাইকোহঁতে লাগাল পাইছিলোঁ, আশিক ভাইৰ লগত লংপেণ্ট চালোঁ, কিন্তু দামে দৰে নিমিলিলে। বাপ্পা 1600 টকা দাম কৈছে এটা লংপেণ্ট, আৰু 1600 টকা দি পিন্ধিব পাৰি না গাইছ। সেইকাৰণে চাৰ্টটো লৈ কিনে ওলাই আহিলোঁ। এতিয়া আহি গ'লোঁ চিধাই বেংকত, মানে কি মাদাৰে কিবা এটা পইচা উলিয়াব পাৰিছিল, সেইকাৰণে ধুনীয়াকৈ পইচাটো উলিয়াই ল'লোঁ। আৰু এতিয়া পইচাটো উলিয়াই লৈ কিনে আহি গ'লোঁ ঘৰত যাবৰ কাৰণে, মানে বহুত দেৰি হৈ গৈছে না সেইকাৰণে। আৰু গাইছ এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতি, মানে কি বহুত দিন হ'ল আমি আকৌ খানা খোৱাই নাই, সেইকাৰণে লগৰকেইটা লগ লাগি কিনে ভাবিলোঁ কি আজি এটা খানাই খাওঁ। আৰু এতিয়া ধুনীয়াকৈ এটা হাঁহ লৈছোঁ, আহি কিনে এতিয়া বাচা গোটা কমপ্লিট হৈ গ'ল। আৰু গাইছ এতিয়া আঞ্জাটো বহাবৰ কাৰণে এহেঁতে কষ্ট কৰি আছে, মানে যোগাৰ পাতি কৰি আছে, মই কিন্তু এনে কেমেৰাটো লৈ কিনে ঘূৰি আছোঁ। আৰু গাইছ এতিয়া ধাৰাসাৰ বৰষুণ হৈছে, সেইকাৰণে তাহাঁতক আঞ্জা ৰান্ধিব দি কিনে আমি এতিয়া ইয়াতে বহি আছোঁ, মানে কি গোটেইকেইটা আড্ডা মাৰি আছোঁ। আৰু গাইছ এতিয়া আঞ্জা ৰান্ধা কমপ্লিট হৈ গ'ল, আঞ্জাৰ কিন্তু কিছু কালাৰ আহিছে গাইছ। আৰু গাইছ এতিয়া বহুত টাইম ৰখিলোঁ না, আৰু ৰখিব পৰা ধৈৰ্য নাই, সেইকাৰণে ধুনীয়াকৈ এতিয়া ভাতকেইটা কাঢ়ি লৈছোঁ। আৰু আমাৰ আশিক ভাই একদম মেইন পঢ়নি হৈছে, আৰু সি নিজৰ কাঁহীখনত আগে লৈ এক কৰাচ মাৰি লৈছে। আৰু গাইছ এতিয়া খোৱা লোৱা কমপ্লিট হৈ গ'ল, দ্যাটছ ফৰ টুডে গাইছ, চি ইউ চুন।